নমস্কাৰ বন্ধুসকল, জুলাই মাহৰ শেষৰ লগে লগে ছাত্ৰ ছাত্ৰী গৰমৰ বন্ধও শেষ হ'বলৈ ওলাইছে। কেইদিনমানৰ পিছতে পুনৰ আৰম্ভ হ'ব বিদ্যালয়ৰ ব্যস্ত জীৱন। সেইবাবে ভাবিলোঁ নতুনকৈ পঢ়া শুনা আৰম্ভ হোৱাৰ আগতে পৰিয়ালৰ সৈতে এটা আনন্দময় দিন কটোৱা হওক। সেই উদ্দেশ্যে আজি আমি আহিছোঁ লখিমপুৰৰ চিনাতলীয়াস্থিত কমাৰ্চ কলেজৰ খেলপথাৰত মাজোৰা অনুষ্ঠিত হৈ থকা ৰং মেলালৈ। এই মেলাখন সৰু ডাঙৰ সকলোৰে বাবে যেন এক আনন্দৰ পৃথিৱী। মেলাত সোমোৱাৰ লগে লগে চাৰিওফালে ৰঙীন পোহৰ, গান বাজনা, মানুহৰ ভিৰ আৰু উৎসৱমুখৰ পৰিৱেশে মনটোত আনন্দৰে ভৰাই তুলিলে। ল'ৰা ছোৱালীৰ মুখত দেখা পোৱা হাঁহি আৰু ভ্ৰমণৰ আনন্দ দুগুণে বঢ়াই দিলে। প্ৰথমে আমি জলপৰী জগতখন চাবলৈ গ'লোঁ। কেৱল জলপৰীয়ে নহয়, ইয়াত কাছৰ ডাঙৰ ডাঙৰ বাকচত সযতনে সজাই ৰখা হৈছিল বিভিন্ন ধৰণৰ আৰু বিভিন্ন জাতৰ সুন্দৰ সাগৰীয় মাছ। নীলা, হালধীয়া, কমলা, ৰঙা আৰু নানান ৰঙৰ মাছবোৰ পানীৰ মাজত সাঁতুৰি ফুৰা দেখি আমি সকলোৱে মুগ্ধ হৈ পৰিলোঁ। দুজনীকৈ জলপৰীয়ে বিভিন্ন ধৰণৰ খেল কৌশল দেখুৱালে আৰু প্ৰতি কৌশলবোৰ আমি একান্ত মনেৰে চাই গ'লোঁ। ল'ৰা ছোৱালীসকলেও একান্তভাৱে সকলো কৌশল বা সকলো প্ৰদৰ্শন দৰ্শন কৰি আনন্দ উপভোগ কৰিলে। সেই আনন্দ উপভোগ কৰিবৰ কাৰণে মোক বহুত দিনৰে পৰা সকলোৱে অনুৰোধ জনাই আছিল। মই সময়ৰ অভাৱৰ কাৰণে তেখেতসকলক দেখুৱাবলৈ নিব পৰা নাছিলোঁ বাবে মই দুখিত হৈছিলোঁ। সিদিনা সময় উলিয়াই যেনেকৈ নহওক মই বোলো এপাক দেখুৱাই আনো বুলি দেখুৱাবলৈ লৈ গ'লোঁ। এয়া কেৱল জলপৰী কলা কৌশল নহয়, এয়া আমাৰ ল'ৰা ছোৱালীৰ মনত দিয়া আনন্দৰ এক সুন্দৰ প্ৰদৰ্শন। এই কলা কৌশল চাই থাকোঁতে কিমান বাজিল সময় ক'বকৈ নোৱাৰিলোঁ। আৰু আনফালে ইজিত বাটেৰে গৈ থাকোঁতে দেখিলোঁ আৰু অলপ বাকচত আৰু বিভিন্ন ধৰণৰ সাগৰীয়া মাছ সযতনে সজাই থোৱা হৈছে। এই নেদেখা মাছৰ আনন্দ ল'বৰ কাৰণে ল'ৰা ছোৱালী সকলোৱে হতাৰ পৰা লাগি পৰিল আৰু সিহঁতি একান্ত মনেৰে মাছবোৰ চুই চাবলৈ ইচ্ছা কৰি চুইও চালে। কিন্তু চুব নোৱাৰিলেও চিচাৰ থকাৰ কাৰণে সিহঁতি এনেধৰণে অনুভৱ কৰিলে। এটি দুটিকৈ বিভিন্ন ধৰণৰ মাছৰ প্ৰজাতি দেখি চাই গৈ থাকি এটা সময়ত আমি গৈ উপস্থিত হ'লোঁ সেই আচৰিত বা তাৰ সুন্দৰ এটা প্ৰদৰ্শন দেখি আমি সকলোৱে মুগ্ধ হৈ পৰিলোঁ। তাৰপিছত আমি সোমালোঁ সাগৰৰ তলদেশৰ দৰে সাজি তোলা এখন সুন্দৰ সুৰংগত। সুৰংটোৰ চাৰিওফালে সাঁতুৰি ফুৰা বিভিন্ন প্ৰজাতিৰ মাছবোৰ দেখি যেন সঁচাকৈয়ে সাগৰৰ গভীৰতাত বিচৰণ কৰি আছোঁ। এই দৃশ্য সঁচাকৈয়ে মনোমোহা আৰু জীৱনত মনত ৰাখিবলগীয়া এক বিশেষ অভিজ্ঞতা। তাৰপিছত ল'ৰা ছোৱালীক ৰবাৰৰ ফুলাই তৈয়াৰ কৰা খেলপথাৰত জঁপিয়াই খেলিবলৈ আৰু ওপৰৰ পৰা চুঁচৰি নামিবলৈ দিলোঁ। সিহঁতৰ হাঁহি, উচ্ছ্বাস আৰু আনন্দ দেখি আমাৰো মন ভৰি গ'ল। শিশুৰ হাঁহিতকৈ ডাঙৰ সুখ হয়তো আন একোৱেই নাই। মেলাখনত বিভিন্ন ধৰণৰ দোকান, সুস্বাদু খাদ্য, নানান খেল ধেমালি, সৰু ৰেলগাড়ী, জোলনা, বেটাৰী চালিত গাড়ী, পানীত নাও চলোৱা ব্যৱস্থা আদি আছিল। প্ৰতিটো ঠাইতে নতুন নতুন অভিজ্ঞতা আৰু আনন্দৰে অপেক্ষা কৰি আছিল। বিশেষকৈ কাৰ্টুন চৰিত্ৰ আৰু বিভিন্ন প্ৰতিমূৰ্তিৰে সুন্দৰকৈ সজাই থোৱা গাড়ীবোৰ দেখি আমাৰ সৰু ছোৱালীৰে উঠিবলৈ বেছি আগ্ৰহ দেখুৱালে। তাই আনন্দৰ কথা ভাবি আমিও তাইক সেই গাড়ীত উঠিবলৈ দিলোঁ। গাড়ী চলিবলৈ আৰম্ভ কৰাৰ লগে লগে তাইৰ মুখত ফুটি উঠা হাঁহি আৰু উৎসাহ আমাৰ বাবে আছিল আটাইতকৈ ডাঙৰ উপহাৰ। ইয়াৰ পিছত আমি উঠিলোঁ বিশাল চকৰিত। ওপৰৰ পৰা সমগ্ৰ মেলাখন ৰঙীন দৃশ্য দেখি এক বেলেগেই আনন্দ অনুভৱ হ'ল। দূৰলৈকে দেখা পোৱা পোহৰ, মানুহৰ ভিৰ আৰু বিভিন্ন খেল ধেমালি দৃশ্যবোৰ সঁচাকৈয়ে মন কাঢ়ি নিয়ে। এনেদৰেই হাঁহি ধেমালি, ফটো তোলা, ভিডিঅ' কৰা আৰু নানান আনন্দৰ মাজেৰে কেতিয়া যে সময় পাৰ হৈ গ'ল গমেই নাপালোঁ। ব্যস্ত জীৱনৰ মাজত পৰিয়ালৰ সৈতে কটোৱা এনে কিছু মুহূৰ্তই জীৱনক অধিক সুন্দৰ আৰু স্মৰণীয় কৰি তোলে। আপোনালোকেও যদি এতিয়াও এই ৰং মেলাখন চাবলৈ যোৱা নাই তেন্তে সময় উলিয়াই এবাৰ নিশ্চয় পৰিয়ালক আৰু নিজৰ মৰমৰ মানুহখিনিক লগত লৈ আহিব। বিশেষকৈ শিশুসকলৰ বাবে ইয়াত আছে আনন্দ, শিক্ষা আৰু নতুন অভিজ্ঞতাৰ এক অনন্য সঞ্চয়। আজি এই সুন্দৰ দিনটোৰ স্মৃতি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈও পঠিয়াব। চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিব। আপোনালোকৰ মৰম সমৰ্থনেই আমাক আগবাঢ়ি যোৱাৰ শক্তি। ধন্যবাদ। পুনৰ লগ পাম আন এটা নতুন আৰু সুন্দৰ মেলা চোৱা শেষত শাওণৰ মাহৰ যি বলবম অনুষ্ঠান চলি আছে ৰঙা নদীৰ কাষত, এই বলবম অনুষ্ঠানটো মাহঁতক দেখুৱাবৰ কাৰণে এপাক লৈ গ'লোঁ। এনেদৰে বলবম চাই লাষ্ট শেষত ঘৰলৈ ৰাওনা হ'লোঁ।